ড্ৰেফত ধৰমনলা বহাগী বিদায় উদযাপন সমিতিৰ সৌজন্য দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুক্ৰবাৰে পুৱাৰ পৰা 11 বজাৰ পৰা 45 সংখ্যক বহাগী বিদায় উদযাপন। ড্ৰেফত চন্দ্ৰ সিং টেৰন হাইস্কুল খেলপথাৰত ধৰ্মনলা বহাগী বিদায় উদযাপন সমিতিৰ সৌজন্যত 16 আৰু 17 মে'ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে 45 সংখ্যক ধৰ্মনলা বহাগী বিদায় উদযাপন 2025। এই উপলক্ষে আজি প্ৰথম দিনা কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন কৰে ধৰ্মনলা বহাগী বিদায় উদযাপন সমিতিৰ সভাপতি নিপু চৰণ দত্তই। ইয়াৰ পাছতে কাৰ্যকৰী সভাপতি নিত্যানন্দ বৰাৰ নেতৃত্বত প্ৰকৃতিৰ সেৱাৰ পাছতে বন্তি প্ৰজ্বলন কৰে ধৰ্মনলা নামঘৰৰ নামাচাৰ্য সত্য ডেকা শ্বহীদ তৰ্পণ কৰে সদৌ ডিফু নামঘৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি কমলেশ্বৰ ডেকা ৰজাই। ক্ৰমে প্ৰয়াত ঘনশ্যাম ডেকা সৰণী মঞ্চ আৰু মণ্ডপ উদ্বোধন কৰে ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ সভাপতি দেবেন কাকতিয়ে। প্ৰথম দিনৰ কণী যুঁজৰ পৰা আৰম্ভ কৰি টেকেলি ভঙা প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ উপৰি সাংস্কৃতিক সন্ধিয়াত স্থানীয় আৰু উজনি নামনিৰ নামচলা শিল্পীসকলে গীত পৰিৱেশন কৰিব বুলি জানিব পৰা গৈছে। আমি বিদায় দি আছোঁ ধৰমনলা বাকৰিত আজি এবাৰ 45তম বৰ্ষ। আমি দুদিনীয়া কাৰ্যসূচীৰে আমি যোৱা 10 আৰু 11 তাৰিখে পতাৰ যুঁজাত কৰিছিলোঁ, কিন্তু দেশৰ যি পৰিস্থিতি সেই পৰিস্থিতিৰ ওপৰত আমি কেইদিনমান পিছুৱাই দিব লগা হ'ল। কিন্তু এইবাৰ আমি বৰ অনুষ্ঠিতভাৱেহে অনুষ্ঠিত কৰিছোঁ, কাৰণ দেশৰ পৰিস্থিতি চাই আমি বৰ ধুমধামেৰে পতা নাই। তথাপিও আমাৰ যিখিনি প্ৰতিযোগিতা আছে, ল'ৰা ছোৱালীখিনিক বহাগত বিদায় দিবৰ সময়ত যিখিনি প্ৰতিযোগিতা আমি সদায় পাতোঁ সেইখিনি আমি পাতিছোঁ। লগতে আমি দুদিনীয়া সাংস্কৃতিক অনুষ্ঠানো আমি আয়োজন কৰিছোঁ। এই দুদিনীয়া সাংস্কৃতিক অনুষ্ঠানত আমি ডিফুৰে নহয়, অসমৰ বিভিন্ন ঠাইৰ পৰা আমি সেই প্ৰতিযোগী কলা কুশলীসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। ডুবাইত কাৰ্বি সংস্কৃতি দেখুৱাই কৃতিত্ব অৰ্জন কৰা এটি কাৰ্বি সাংস্কৃতিক গোষ্ঠীও আমাৰ অহাকালি ইয়াত নৃত্য প্ৰদৰ্শন কৰিব। লগতে কাৰ্বি যি গায়ক গায়িকা আমাৰ হুকুম সিং আৰু আমাৰ জ্যোতি তেৰাংপী আমাৰ ইয়াত তেখেতসকলে গীত পৰিৱেশন কৰিব। গোলাঘাটৰ দেৰগাঁৱৰ পৰা অহা আমাৰ চিনাকি সাংস্কৃতিক গোষ্ঠীও আছে। গুৱাহাটীৰ পৰা অহা আছে আমাৰ মিঠু বৰাৰ যিটো দল, সেই দলৰ সাংস্কৃতিক অনুষ্ঠানো আছে। লগতে মুখ্য আকৰ্ষণ হিচাপে আমি এবাৰ নিমন্ত্ৰণ জনাইছোঁ ওপৰ অসমৰ যিগৰাকী অতি ব্যস্ত আৰু নাম জ্বলা শিল্পী গীতাঞ্জলি দাসক। এই সমূহ কাৰ্যসূচীৰ মাজতে ৰাখি আমি দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগ আৰম্ভ কৰিছোঁ। আজি পতাকা উত্তোলন কৰিলোঁ আৰু বীৰ শ্বহীদসকলক আমি সন্মান জনাই তেখেতসকলৰ যিসকল বীৰ যোৱা অপাৰেশ্যন সিন্দুৰত দেহ ত্যাগ কৰিলে তেখেতসকলৰ সন্মানাৰ্থেও আমি এগছি বন্তি জ্বলাই তেখেতসকলক আমি স্মৰণ কৰি আজি এই বহাগী বিদায় ভাগ আৰম্ভ কৰিব লৈছোঁ। ৰাইজলৈ কিবা আহ্বান জনাব? ৰাইজৰ আহ্বান, আমি ধীৰে সুস্থিৰে অতি নম্ৰতাৰে একো হুলস্থুল নকৰাকৈ যেন আমাৰ এই অনুষ্ঠানভাগ শেষ কৰিব দিয়ে, আমি তাকেই অনুৰোধ জনাইছোঁ।